অসমৰ ৰাইজক মই তিনিটা কথা স্পষ্টভাৱে কৈছোঁ যে গৌৰৱ গগৈয়ে পাকিস্তানত ISIৰ নিমন্ত্ৰণত গৈছিল। এতিয়ালৈকে মই ইমানটোলৈকে যোৱা নাছিলোঁ। আজি মই প্ৰথমবাৰ কৈছোঁ যে তেওঁ পাকিস্তানত ISIৰ আমন্ত্ৰণত গৈছিল। তাৰ ডকুমেণ্টছ আমাৰ লগত আছে। ফুৰিব যোৱা নহয়। আজি মই এক ষ্টেপ ওপৰত কৈছোঁ। আৰু তাত তেওঁ ডেফিনেটলি ট্ৰেইনিং ল'ব গৈছিল। কাৰণ ISIয়ে তেওঁ কিয় মাতিব? পাকিস্তানৰ গৃহ বিভাগৰ চিঠি পোৱাৰ পিছতহে গৌৰৱ গগৈ তাত গৈছিল। আৰু গৃহ বিভাগৰ মানে কি? পৰৰাষ্ট্ৰ বিভাগে মাতা, ইউনিভাৰ্চিটিয়ে মাতা বেলেগ কথা। তেওঁ প্ৰত্যক্ষভাৱে পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত তাতে গৈছিল। আৰু চৰকাৰৰো বৈদেশিক পৰিক্ৰমা বা সাংস্কৃতিক বিভাগ নহয়, ডাইৰেক্টলি পাকিস্তান চৰকাৰৰ গৃহ বিভাগৰ আমন্ত্ৰণত গৈছিল। গতিকে কিমান ডেঞ্জাৰ। হি ৱাজ ক্ল'জলি উইথ দ্য পাকিস্তান এষ্টাব্লিছমেণ্ট। আকৌ এবাৰ কৈছে, এনেই পাকিস্তানত যোৱা চুপতি মাৰা যোৱা নহয়। পাকিস্তান চৰকাৰৰ নিমন্ত্ৰণত, আৰু চৰকাৰ মানে সাংস্কৃতিক বিভাগ, ক্ৰীড়া বিভাগ নহয়, গৃহ বিভাগৰ নিমন্ত্ৰণত তেওঁ পাকিস্তান গৈছিল। আৰু গৃহ বিভাগে নিমন্ত্ৰণ কেতিয়া কৰে? যেতিয়া কাৰোবাক ট্ৰেইনিং দিব লাগে তেতিয়াই নিমন্ত্ৰণ কৰে। আৰু এইকাৰণে তেওঁকো মই ক'ম যে মোক চুপতি কৰি থাকিব দৰকাৰ নাই, মোক কৈ দিয়ক, প্ৰমাণ আছে যদি দিয়ক। তেওঁ জানে যে মোৰ হাতত প্ৰমাণ আছে, খালি মোক প্ৰমাণখিনি আদালতৰ দ্বাৰা প্ৰত্যয়িত হ'ব লাগিব। সেই প্ৰচেছটোৰ কাৰণে মোক 3 মাহ সময় লাগে। বহুত অসমৰ সাংবাদিকে ভাবি আছে যে এইটো মুখচুপতিৰ কথা হৈ আছে। ইয়াত মুখচুপতি একো হোৱা নাই। 2-এটা মই কালি দেখিছোঁ, প্ৰাগ টিভি, NK টিভি, কিবা NY টিভি, তেওঁলোকেতো এটা ইছ্যু বনায়। হিমন্ত বিশ্ব শৰ্মাই ক'লে গুচিয়ে গ'ল নিৰাপদ। মানে ইয়াত ল'ৰা ধেমালিৰ কথাই নাই। ইট ইজ এ ভেৰি চিৰিয়াছ মেটাৰ। আৰু ইয়াৰ পিছত ডাঙৰ একশ্যন হ'ব। এইটোক লৈ ল'ৰা ধেমালি মুখ চুপতি কৰাৰ কোনো মিনিঙে নাই। মই 10 ছেপ্টেম্বৰত যেতিয়া আপোনালোকে দেখিব, আপোনালোকো আচৰিত হৈ যাব। আৰু ইট ইজ এ ভেৰি চিৰিয়াছ ইছ্যু। আৰু মুখ্যমন্ত্ৰী আসনৰ পৰা 24 ঘণ্টাৰ মূৰে মূৰে মই যেতিয়া কৈ আছোঁ যে ইয়াৰ স্পষ্ট প্ৰমাণ আমাৰ হাতত আছে, গতিকে আপোনালোকে মুখ্যমন্ত্ৰী এজনক বিশ্বাসো কৰিব লাগিব। আৰু আপোনালোকৰ যি মৰম প্ৰীতি আছে, আপোনালোকে ত্যাগ কৰিবৰ কাৰণেও সাজু হৈ থাকক। ইট ইজ এ ভেৰি ভেৰি চিৰিয়াছ থিং। আজি মই আকৌ এবাৰ কৈছোঁ, মোক কালি আৰু একো নুসুধিব, পৰহি নুসুধিব, চতুৰ্থা দিনা নুসুধিব। মই 10 ছেপ্টেম্বৰৰ দিনাখন সাংবাদিক মেলত আপোনালোকক মাতিম, গোটেই কাগজখিনি দেখুৱাম। ইলেকশ্যনৰ বাহিৰত নহ'লে মই ইলেকশ্যনৰ সন্মুখতো দিব পাৰিলোহেঁতেন। এপ্ৰিলত ইলেকশ্যন অসমত, গতিকে মই ক'ব পাৰিলোহেঁতেন যে মই জানুৱাৰীত দি দিম, যাতে ই ৰাজনৈতিকভাৱে আমাক সহায় কৰিব পাৰে। মইতো ছেপ্টেম্বৰতে দিম বুলি কৈছোঁ, যাতে ইলেকশ্যনলৈকে তাৰ পিছতো 6 মাহ থাকে। আৰু মই আজি ডিৰেক্টলি কৈছোঁ, কাম কৰিছে তাৰ প্ৰমাণ আমাৰ লগত আছে। আৰু ইয়াৰ পৰা বাচাৰ কোনো উপায় নাই। সোঁৱে আৰু বাওঁৱে বন্ধ হৈ আছে। আগ আৰু পিছৰ ফালেও লক আছে, সোঁ আৰু বাওঁফালেও লক আছে। এভিডেন্স আমি চকু দি দেখিছোঁ। খালি কাগজখিনি আনিবৰ কাৰণে মোক ছেপ্টেম্বৰ লাগে, আমি নটিচ দিব লাগে, আনিব লাগে। এটা এম্বেচিয়ে কাগজ দিব। ইট টেক্স টাইম। 10 ছেপ্টেম্বৰে ফাইনেল। আৰু আজিৰ কথাখিনিৰ পিছত মোক আৰু কালি আপোনালোকে সুধি নাথাকিব। আমাৰ গাত বোকা ছটিয়াই লাভ নাই। বিজেপিৰ কোনো নেতা পাকিস্তানৰ গৃহ বিভাগৰ নিমন্ত্ৰণত যদি পাকিস্তানত গৈছে, আজিয়ে তাক ধৰা হ'ব। আমাক নাম দিলে আমি তৎকালীনভাৱে ব্যৱস্থা ল'ম। যদি কোনোবাই ৰাষ্ট্ৰৰ কামত গৈছে, ক্ৰিকেট খেলিব গৈছে, ৰাষ্ট্ৰৰ কামত গৈছে, ভাৰতৰ চৰকাৰৰ পৰা অনুমতি লৈ গৈছে, এইটো বেলেগ কথা। এতিয়াও যদি কালি ভাৰত পাকিস্তানৰ চুক্তি হয়, কোনোবাতো পাকিস্তানত যাব লাগিব। ৰাষ্ট্ৰৰ কামক বাদ দি কোনোবা যদি চুপে চাপে বিজেপি নেতা পাকিস্তানত গৈছে, মোক নাম দিব লাগে। মই ইমিডিয়েটলি নাড্ডাজিলৈকে পঠাই দিম। আমি এই কামক সমৰ্থনে নকৰোঁ আৰু এইবিলাক কামৰ লগত আমি নাই। গতিকে আমাৰ গাত আঙুলি টোৱাই লাভ নাই। কাৰণ পাকিস্তানত এটা ধৰ্মীয় কামত মানুহ যাব, তাতে গুৰু নানকৰ জন্মস্থান আছে। গতিকে পাঞ্জাবৰ কংগ্ৰেছ, বিজেপি চবেই যায় গুৰুদ্বাৰালৈকে, বেলেগ কথা। আৰু তাৰ কাৰণে স্পেচিয়েল অনুমতি লৈ যায়। কিন্তু কোনোবাই যদি পাকিস্তানৰ লগত ব্যৱসায় কৰি আছে, কোনোবাই যদি পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত পাকিস্তান গৈছে, বিজেপিৰ নেতা, আমি নাম পালে
ডেফিনেটলি মই ৰাষ্ট্ৰীয় সভাপতি নাড্ডা ডাঙৰীয়ালৈকে পঠাই দিম বিহিত ব্যৱস্থাৰ বাবে 10 ছেপ্টেম্বৰ ৰাতিপুৱা 11টা বজাত মই আপোনালোকক মাতিম ধুনীয়াকৈ গোটেইখিনি কৈ দিম হ'ব মোৰ কাৰণে এইটো ৰাষ্ট্ৰীয় নিৰাপত্তা মোৰ কাৰণে দেশৰ সাৰ্বভৌমত্ব আপোনালোকৰ মাজত তেওঁ সিম্পেথাইজাৰ বহুত আছে কালিয়ে মই ৰাতি গম পালো যি হুলস্থুল লগাই দিলে যে তেওঁ দিল্লীত তেওঁ গৃহ বিভাগে সিলেক্ট কৰিলে যিটো ফুটি আপোনালোকে কৰিলে মোৰ কেতিয়াবা এনেকুৱা লাগে যে মানে আপোনালোকো কত জড়িত হৈ আছে ৰাষ্ট্ৰৰ ভাবু কি যিটো কালি হুলস্থুল লগাই দিলে বিশেষকৈ প্ৰাক টিভিত মইতো আচৰিত হৈ গলো যে কাবাৰ যেন ঘৰৰ লৰা কইনাৰ বিয়াহে ঠিক হৈ গল এইটো কথা তেনেকুৱা নহয় আমি ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া আৰু প্ৰদান বৰুৱা ডাঙৰীয়াক অভিনন্দন জনাইছো ভাৰতক তেওঁলোকে প্ৰতিনিধিত্ব কৰিব তেখেতসকলে যাতে আমাৰ ভাৰতৰ পক্ষ হজুৰে বিশ্বৰ দৰবাৰত ৰাখিব পাৰে পাকিস্তান যে এখন সন্ত্ৰাসবাদী ৰাষ্ট্ৰ পাকিস্তানে এতিয়া বাংলাদেশতো অশান্তি কৰিব খুজি আছে যাৰ ফলত উত্তৰ পূব প্ৰত্যক্ষভাৱে প্ৰভাৱিত হ'ব পাৰে সেইবাবে মই ভাবো যে আমাৰ ভাৰতৰ পক্ষ আৰু তাৰ লগত আমাৰ ৰাজ্যখনৰ যেটো সেনসিটিভিটি আছে এই দুইটাই সংসদ ভুৱনেশ্বৰ কলিতা আৰু সংসদ প্ৰদান বৰুৱা ডাঙৰীয়াই বিশ্বৰ দৰবাৰত উপস্থাপন কৰিব পাৰি প্ৰদান বৰুৱা আৰু ভুৱনেশ্বৰ কলিতা এজন অভিজ্ঞ সংসদ কোনো বিতৰ্ক নাই পাকিস্তানৰ লগত তেওঁলোকৰ প্ৰত্যক্ষ পৰোক্ষ সম্পৰ্ক নাই গতিকে মই ভাবো যে অসমবাসীক ভুৱনেশ্বৰ কলিতা আৰু প্ৰদান বৰুৱাই যোগ্যভাৱে প্ৰতিনিধিত্ব কৰিব পাৰিব